ৰাস্তা ঘাটৰ পকীকৰণে উন্নতিৰ কথা নুবুজায়। ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। ঋণ লৈ বেছিদিন পৰিয়াল চলাব নোৱাৰি। ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। অশোক শৰ্মাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। কোনোবাই ওলোটা কথা কয়, তেওঁৰ ওপৰত সম্পূৰ্ণ কঠোৰভাৱে দলে কাম কৰিব। তৃতীয় তথা অন্তিম নিৰ্বাচন, শেষ কথা শেষ যুদ্ধ। শাসকীয় পক্ষৰ দুগৰাকী বিধায়ক, বাকযুদ্ধ আৰু কটাক্ষ। আক্ৰমণ আৰু প্ৰত্যাক্ৰমণেৰে চৰকাৰৰ স্বৰূপ প্ৰকাশ। পুনৰ গৰজি উঠিল বিজেপি তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতো অশোক শৰ্মাই বিজেপিলৈ শক্তিশাল নিক্ষেপ কৰি চৰকাৰক সমালোচনাৰে সৰব হৈ পৰে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত অশোক শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ কেইবাটাও মন্তব্য কৰে। তেওঁ কৈছে, ৰাস্তা ঘাট পকীকৰণে উন্নতিৰ কথা নুবুজায়। ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। ইয়াৰ লগতে তেওঁ সংবাদ মাধ্যমৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি কৈছে, আজিৰ সময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ব্যৰ্থ হৈছে। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে, গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে। মানে এমাহত আজি 1,000 কোটি টকা, অহা মাহত 1,500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়, তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে, তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই, কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, তাৰ একোডাল ৰদ। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে, কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। অশোক শৰ্মাৰ এই মন্তব্যৰ লগে লগে পলম নকৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক অশোক শৰ্মাক প্ৰত্যুত্তৰ দি কয়, তেওঁৰ ওপৰত সম্পূৰ্ণ কঠোৰভাৱে দলে কাম কৰিব। কিছুমান মানুহে নিজৰ এক্সিষ্টেঞ্চটো ৰাখিবৰ কাৰণে কিবা কিবি কৰি থাকে। নিৰ্বাচন চলি আছে, গতিকে মই সেইবিলাক কথা এতিয়া নকওঁ, কিন্তু এটা কথা স্পষ্ট জানি থওক যে এই নিৰ্বাচনৰ যিদিনাখন মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হবলৈ গৈ আছে, সেই সময়ত যদি কোনোবাই ওলোটা কথা কয়, তেওঁৰ ওপৰত সম্পূৰ্ণ কঠোৰভাৱে দলে কাম কৰিব। এইটোত আৰু বহুদিন মৰম কৰা হ'ল বহুত মানুহক, এই মৰমবিলাক কিন্তু নাথাকে। কাৰণ ব্যৱস্থা এই কাৰণে হ'ব যে আজি মোদী ডাঙৰীয়াক কোনোবাই বিপক্ষে কথা ক'ব, মোদী ডাঙৰীয়াৰ উন্নয়নৰ বিপক্ষে কথা ক'ব, তেওঁলোকৰ ওপৰত অত্যন্ত কঠোৰ হোৱা হ'ব। ইয়াত কোনো কম্প্ৰমাইজে নাই, কেৱল আজি নিৰ্বাচন, গতিকে নিৰ্বাচনটো হৈ যাওক। আজি কোনো মানে মোদী ডাঙৰীয়াৰ বিপক্ষে কথা ক'ব, কিবা আমাৰ দলৰ বিপক্ষে ক'ব মানে মোদী ডাঙৰীয়াৰ বিপক্ষে, উন্নয়নৰ বিপক্ষে মানে মোদী ডাঙৰীয়াৰ বিপক্ষে, ইয়াত কিন্তু আমাৰ দল অত্যন্ত কঠোৰ হ'ব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।